এছু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ টুডুসহ সহস্ৰাধিক চাওতাল আদিবাসী লোকৰ বিজেপিত যোগদান। আজি চৰাইদেউ জিলাৰ সাপেখাতিৰ টাই সাংস্কৃতিক কেন্দ্ৰত চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰচেষ্টাত সাপেখাতি মণ্ডলৰ উদ্যোগত আৰু সাপেখাতি চাহ জনগোষ্ঠী মৰ্চাৰ সহযোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীত সদৌ চাওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ টুডুৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰচেষ্টাত আৰু প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰবীণ টুডুৰ নেতৃত্বত 1000তকৈ অধিক চাওতাল আদিবাসী আৰু চাহ জনজাতিৰ লোক একত্ৰিত হৈ বিজেপি দলত যোগদান কৰে। চাওতাল সমাজৰ নেতা প্ৰবীণ টুডুক যোগদান কাৰ্যসূচীত মাদল বজাই নৃত্য গীতেৰে আদৰি আনে। হয়, আজি মই প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ঘৰৰ পৰাই ওলাই আহোঁতেই মাক দেউতাৰ চৰণত ধৰি এক নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। বিগত দিনত ছাত্ৰ ছাত্ৰ সন্থাক ধৰি সমগ্ৰ আদিবাসীসকলক নেতৃত্ব দি সমাজৰ কাৰণে কাম কৰি আহিছিলোঁ। গতিকে আজি এই নতুন যাত্ৰাৰ ক্ষণত মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু মই আজি সঁচাকৈ গৌৰৱ ফিল কৰিছোঁ। সঁচাকৈ যেন জাতিটোৰ কাৰণে কিবা নহয় কিবা এটা কৰি থকাৰ কাৰণে আজি মই এষাৰ কথা কোৱাৰ লগে লগে সমগ্ৰ জিলাটোৰ পৰা হাজাৰ হাজাৰ আদিবাসী ৰাইজে আজি ওলাই আহি মোক যোগদান কাৰ্যসূচীত যোগ দিলে। তাৰ বাবে মই সকলোকে প্ৰথমে সকলো গাঁৱৰ মুৰব্বী, সকলো দল সংগঠনৰ নেতা, মোৰ সতীৰ্থবৃন্দ যিসকল আহিছে মোৰ লগত, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চৰকাৰখনৰ প্ৰতি যি আশা আৰু আস্থা আৰু ভৰসা আছে সকলোখিনি ভৱিষ্যত দিনত আমাক পূৰণ হ'ব বুলি দৃঢ় বিশ্বাস। কাৰণ বিগত দিনত কোনোদিন ভবা নাছিলো আমি আজিৰ দিনত যে এনেদৰে পিছপৰা জনগোষ্ঠীয়ে ভাৰতৰ একজন মহামহিম ৰাষ্ট্ৰপতি এজন পাব। অসমত যিসকল চাওতাল আছে তেওঁলোকে আজি সঁচাকৈ সেই চাওতাল ভাষা যে আজি কেবিনেটত পাছ হৈ ভৱিষ্যত মানে আমাৰ অফিচিয়েল লেংগুৱেজ হ'ব আমি কোনো ভবা নাছিলো, কিন্তু সেইটো সম্ভৱ হৈ পৰিলে। আৰু যিসকল আদিবাসী ওৰাং মুণ্ডা চান্তাল খাঁৰীয়া ভূমিজ পৰ্যায় লহৰা পৰ্যায় যিসকল আছে তেওঁলোকে সঁচাকৈ আজি নিপীড়িত নিৰ্যাতিত হৈ আছিল, কিন্তু তেওঁলোকৰো কাৰণে আজি সকলো ৰাইজে যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু আশাবাদী। সেই যে সংগ্ৰাম গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সময়ত যেনেকৈ ৰাইজে লগ দিছিল আজিও সমগ্ৰ চাওতালকে ধৰি সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধিবৃন্দই আমাক যে লগ দিছে তাৰ বাবে মই সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। কাৰণে আপোনাৰ নেতৃত্বত আমাৰ চাওতাল জনগোষ্ঠীৰ লগতে আদিবাসীসকলে বহুখিনি পাইছে আৰু পাবলগীয়া আছে। সেইখিনি আমি সকলোৱে আলোচনা লগে ভাগে কৰি আগবাঢ়ি যাম। আৰু এই ক্ষণতে আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া বিধায়কক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তপন কুমাৰ গগৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল সন্মানীয় বিষয়বৰ্গ আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জিলাৰ সভাপতি লক্ষীনাথ তছা ডাঙৰীয়াকো, স্বাক্ষৰ গগৈ ডাঙৰীয়াকে ধৰি সকলোকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ মোৰ জ্যেষ্ঠ দাদা তপন টুডুকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যথেষ্ট এইখিনি বস্তু আমাক সহায় সহযোগিতা কৰিছিল। গতিকে মই আন্তৰিক ধন্যবাদ সকলোকে জ্ঞাপন কৰি সদৌ শেষত মই পুনৰবাৰ যি আমি নতুন পাতনি মেলিছোঁ উঠি অহা নৱপ্ৰজন্মই সমগ্ৰ আদিবাসী জাতিটোৱে, গতিকে সকলোৰে সহযোগিতা কামনা কৰি মই ভাৰতীয় জনতা পাৰ্টিত এজন আমি ভালদৰে যাতে নীতি আদৰ্শ পালন কৰি কাম কৰি যাব পাৰোঁ তাৰ কাৰণে সহযোগিতা সদায় যেন আমাক দিয়ে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বাদে বাকী সকলোখিনি এল কে ৱাদেনী মুৰলীমোহন যোশী সকলোবিলাকেই আজি জীৱিত অৱস্থাতে আছে। কিন্তু আমাৰ
আধুনিক যুগৰ পিতামহ ভীষ্ম বুলি কোৱা যায় যিগৰাকী ব্যক্তি এতিয়া তেখেত সৰসজ্জাত আছে LK ৱাডেৰালী তথাপিতো জীয়াই আছে আজি সেইটো ভাৰতীয় জনতা পাৰ্টি দল আজি বিশ্বৰ সকলো দেশে চিনি পায় সকলো দেশৰ শক্তিশালী যিবিলাক দেশ আছিল সকলো শক্তিশালী দেশে আজি ভাৰতীয় জনতা পাৰ্টি দলৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে আজি চিনি পায় আজি এই ভাৰতীয় জনতা পাৰ্টি দলটো বিশ্বৰ দৰবাৰত এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা কৰা মূল ব্যক্তিজনে হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অকল দলটোকে বা ভাৰতীয় জনতা পাৰ্টিৰ দলটোকে যে আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে এইটো নহয় আজি আমাৰ দেশখন উন্নয়নশীল দেশ হিচাপে যেনেধৰণে আগুৱাব ধৰিছে তাৰো গুৰি ধৰিছিল বা ধৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰণ আজি 14 চনৰ আগত আমাৰ ভাৰতবৰ্ষ একাদশ স্থানত আছিল অৰ্থনৈতিক দিশত কিন্তু আজি আমাৰ ভাৰতবৰ্ষ আজি তৃতীয় স্থানত আজি উপনীত কৰিলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গতিকে আজি এই আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যিখন চৰকাৰ যিজনে নেতৃত্ব দি আছে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী শপত ল'লে আজি সেইজন ব্যক্তি সকলোৱে চিনি পায় বিশ্বৰ সকলো দেশৰ সকলো ৰাষ্ট্ৰপ্ৰধানসকলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি এজন যে সুযোগ্য যে এজন পৃথিৱীৰ ভাল ৰাজনৈতিক নেতা এই কথাষাৰ সকলোৱে স্বীকৃতি দিছে আৰু সেয়েহে বিশ্বৰ সকলোতকৈ শক্তিশালী ৰাজনৈতিক নেতাসকলৰ ভিতৰত 1 নম্বৰ এজন নেতা হিচাপে আজি স্বীকৃতি পাবলৈ সক্ষম হ'ল গতিকে তেনে এজন ব্যক্তিৰ নেতৃত্বত আমি আমাৰ এই ভাৰতবৰ্ষই আজি ভাৰতীয়সকলে বা ভাৰতবাসী আজি আমি গৌৰৱে আজি ক'ব পাৰোঁ যে তেখেতৰ নেতৃত্বত আজি আমাৰ সম্পূৰ্ণ ভাৰতবাসী আমি সুৰক্ষিত আজি সম্পূৰ্ণ ভাৰতে আজি উন্নয়নশীল গতিত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ সকলো দিশত অকল যাতায়াতেই নহয় শিক্ষাই নহয় অকল বা স্বাস্থ্য ক্ষেত্ৰত নহয় সকলো দিশতে আমি আজি আগবাঢ়িবলৈ সক্ষম হৈছোঁ গতিকে এনে এখন দেশৰ আমি আজি নাগৰিক আগতে 14 চনৰ আগত যিহেতু আমি 48 চনৰ পৰা যেতিয়া আমি এই ভাৰতবাসী হিচাপে আছিলোঁ তেতিয়া ভয় শংকাৰে আমি জীৱন পাৰ কৰিবলগীয়া হৈছিল বিভিন্ন ঠাইত ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষৰ বাবে অন্য কোনো আমি দেখা পোৱা নাছিলোঁ কিন্তু আজি এইখন ভাৰতবৰ্ষত 14 চনৰ পাছৰ পৰা তেনেধৰণৰ কোনো আজি ভাতৃঘাতী সংঘৰ্ষই হওক বা গোষ্ঠীগত সংঘৰ্ষই হওক আজি দেখিবলৈ পোৱা নাযায় জম্মু কাশ্মীৰৰ নিচিনা এখন ৰাজ্য আজি যি অৰাজকতাৰ সৃষ্টি হৈছিল তাত যি ধৰ্মীয় বা যি সংঘাতে দেখা দিছিল আজি সেইখিনি সম্পূৰ্ণ মষিমূৰ কৰিলে 2020 চনৰ যিখন আইন আমাৰ দ্বিতীয়বাৰৰ কাৰণে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লৈছিল তেতিয়া সেইখন 370 অনুচ্ছেদৰ আইনখন বাতিল কৰি দিয়াৰ পাছত আজি আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত সমানে একেখন সংবিধান একেখন কেন্দ্ৰীয় সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া মণ্ডলৰ বিষয়ববীয়া জিলাৰ বিষয়ববীয়া আৰু বিধায়ক মহোদয় ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়াকে ধৰি গিৰি ককাই ডাঙৰীয়া জয়ন্ত ককাই ডাঙৰীয়াকে দিগন্ত ককাই ডাঙৰীয়াকে লগতে মোৰ মৰমৰ বধুসকল ছাত্ৰ সন্থাৰ পৰা যিসকল প্ৰাক্তন ছাত্ৰ ওলাই আহিছে সাঁওতাল মহিলা সমিতিৰ পৰা যিসকল আহিছে গড় কমিউনিটি হওক ওৰাং কমিউনিটি খাৰিয়া মুণ্ডা যিমান আদিবাসী কমিউনিটিৰ পৰা সমাজ সেৱক মাঝি বাবাসকল গাঁৱৰ মুৰব্বীসকল ওলাই আহিছে মোৰ একেষাৰ কথাটো যে আপোনালোকে ওলাই আহিছে তাৰ বাবে ধন্যবাদ আমি ছাত্ৰ সংগঠনত থাকোঁতে যিমানখিনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিলোঁ সেই আন্দোলন সত্য থকাৰ বাবে ভাৰতীয় জনতা পাৰ্টি আমাক আখৰে আখৰে কিছুদিনৰ আগত সান্তাল ভাষা অঞ্চলৰে পাঠদান কৰিবলৈ সুবিধা গ্ৰহণ কৰিছিলে হয়নে যিসকল আদিবাসী বিটিচিত গোষ্ঠী সংঘৰ্ষত প্ৰাণ ত্যাগ
দিবলগীয়া হৈছিল সেই ত্যাগৰ বিনিময়ত এইখন চৰকাৰে আদিবাসীসকলৰ কাৰণে এখন শান্তি চুক্তি কৰি আদিবাসী ডেভেলপমেণ্ট কাউন্সিল দিলেনে? গতিকে এইখন চৰকাৰে আদিবাসীসকলক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা হৈছে তাৰ কাৰণে আজি আমি আকৰ্ষিত হৈ এই মঞ্চত উপস্থিত হৈছো। গতিকে মই সকলো জ্যেষ্ঠ লোকক ধন্যবাদ জ্ঞাপন কৰিছো। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সন্মানীয় বিষয়ববীয়া আছে সকলোকে মই অন্তৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছো। আমি সকলোৱে একত্ৰিতভাৱে কাম কৰাৰ যি হেঁপাহ এই হেঁপাহৰ কাৰণে আমি আশা লৈ আহিছো। আমি ভাবিছো সকলোৱে একত্ৰিত হৈ বৃহৎ অসমীয়া জাতিটোৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যাম। আমাৰ আদিবাসীত এই তীৰ্থৰাজসকলৰ এটাই আমাৰ অসুবিধা আছিল, যিহেতু সকলোৱে কৈ আহিছিলে আমাৰ প্ৰতিনিধি নাই, ৰাজনৈতিক মঞ্চত আমাৰ মানুহখিনি নাই, গ্ৰাছ লেভেলতে হওক আমাৰ জিলা পৰ্যায়তে হওক বা কেন্দ্ৰীয় পৰ্যায়তে মানুহ নাই। গতিকে ৰাইজে যি আপোনালোকে আৰাম আশা ভৰসা দি আমাক আগবঢ়াই পঠাইছে তাৰ বাবে মই অন্তৰপাত খুলি ধন্যবাদ জ্ঞাপন কৰিছো। আজি চৰাইদেউৰ হিমুৰৰ পৰা হিমুৰৰ যি আপোনালোকে প্ৰতিনিধি আহি উপস্থিত হৈছে, গতিকে মই আশা কৰিছো ভৱিষ্যত দিনত এই জোৱাৰ আপোনালোকৰ সদায় আমাৰ অন্তৰত সদায় চিৰজীৱনীয়া হৈ ৰব। এইটো কাৰণে ক'ব বিচাৰিছো আজি আদিবাসী তীৰ্থৰাজসকলে যিমানখিনি ৰাজনৈতিকভাৱে আগুৱাই যাব লাগিছিল, কৰবাত নহয় কৰবাত স্কিমখিনি গভৰ্ণমেণ্টৰ স্কিমখিনি নাপায়। তাক আমি চালি জাৰি চালো। আমাৰ ৰাজনৈতিকভাৱে মানুহ নথকাৰ বাবে আমি কিন্তু সেই স্কিমৰ পৰা বিৰত আছো। আৰু তাক লৈ একাংশ বিৰোধী পক্ষই আমাক কেৱল ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক মঞ্চ আদি দখল কৰিবলৈ সক্ষম কৰিব খোজে। গতিকে আমি ভাবিছো আমি নিজেই ৰাজনীতি মঞ্চত আহি অসম চৰকাৰক সহযোগিতা কৰি ভাৰতীয় জনতা পাৰ্টি ইমান ধুনীয়া চৰকাৰখনক সহযোগিতা কৰি আমাৰ সুবিধাবিলাক আদায় কৰিব লাগিব। গতিকে মই খুব বেছি দীঘলীয়া নকৰি মই অন্তৰপাত ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ শদিয়াৰ পৰা ডুবুলৈ যেতিয়া মই যুঁজ জিলাতে গৈছিলো ছাত্ৰ সংগঠনত থাকোঁতে হাজাৰ হাজাৰ ৰাইজে যেতিয়া আমাক আদৰি লৈছিল, আপোনালোকৰ যি মৰম শ্ৰদ্ধা মোক আজি মঞ্চত যেনেকৈ আছে, মই ভাবো অনাগত দিনত ইয়াতকৈ বেছি মৰম পাই থাকিম বুলি আশা থাকিল। ধন্যবাদ, সকলোকে নমস্কাৰ।